welcome back to my YouTube channel. তো আজি অলপ দেৰি হ'ল অহাটো যি নহওক বৰ্তমান অনলাইন আহিছে ৰুমৰ পৰাই তো যি বুকিং লাগে তাকে উঠাই দিম সেইটো কাৰণে বৰ্তমান অনলাইন আছে ৰুমতে তো এতিয়া যাবলৈ মাৰ্কেট ৰেডি হৈ আছোঁ ভাড়া তাতে উঠে ৰুমৰ পৰা মানে খালি আহি মাৰ্কেটত বহুত টাইম বহিলোঁ মানে কোনো ধৰণৰ ভাড়া অহা নাই পিছতে গম পাইছোঁ যে দেওবাৰ মই ভবাই নাছিলোঁ আজি ভাবিছোঁ সোমবাৰ বুলি কিন্তু দেওবাৰ কাৰণে কোনো ধৰণৰ ভাড়া অহা নাই 1 ঘণ্টা হ'লেই তো আহি আগলৈ গৈ আছোঁ যাতে ক'ৰবাত ভাড়া লাগে ভাড়াই নাই বহুত টাইমৰ মূৰত মানে উবেৰত এটা ভাড়া উঠালোঁ তো ফাৰ্ষ্ট ভাড়া যাতে কেঞ্চেল নহয় তো গৈ আছোঁ পিক আপ কৰিবৰ কাৰণে কাৰণ বহুত টাইম ৰখিলোঁ মানে ছানডে দেন সেইটো কাৰণে বহুত টাইম ৰখিছোঁ তো তেওঁক পিক আপ কৰোঁ ড্ৰপ কৰি দেখাই আছোঁ ভাড়াটো কমপ্লিট আৰু ভাড়া আহিয়ে আছে তো অলপ দূৰত আছে মানে ওচৰৰ ভাড়া পোৱা নাই এতিয়াও তো এইটো ভাড়াত পাইছোঁ 60 তো আৰু এটা ভাড়া চাওঁ মানে দেওবাৰ না চব পল্টা ভাড়া আহি আছে প্ৰাইচ বহুত টাইমৰ মূৰত আৰু এটা ভাড়া উঠাইছোঁ উবেৰত মানে ভাড়া আহি আছে বহুত কম দি আছে আজি দেওবাৰ কাৰণে তো সেইটো কাৰণে বাছি উঠাবলগীয়া হৈছে তো এটা উঠাইছোঁ তাক আকৌ পিক আপ কৰোঁ ওচৰতে আছে ভাড়াটো গাড়ী ড্ৰপ কৰালহি তো এইটো ভাড়াত পাইছোঁ 63 মোক দেখাইছিল 60 এতিয়া 63 কেনেকৈ হ'ল গম পোৱা নাই তো যি নহওক ইয়াতে ড্ৰপ কৰাইছোঁ এইটো বিল্ডিং হয় তো এতিয়া আৰু এটা ৰেপিডত উঠাওঁ ৰেপিডত মানে বহনি হোৱা নাই যিকেইটা মাৰিলোঁ উবেৰতে মাৰি আছোঁ তো ৰেপিডত উঠাব চাওঁ যাতে ভাল ভাড়া এটা আহে কওঁতে মানে ৰেপিডত ভাড়াটো লাগিল তো তেওঁ যাব খানাপাৰা আছে ডাউন টাউন হস্পিটেলত তো তেওঁক গৈ পিক আপ কৰোঁগৈ আৰু জল্দি ড্ৰপ কৰোঁ আজি দেওবাৰ পটক ভাড়া উঠাব লাগিব যাতে দেৰি নহয় ভাড়াত আহি পেলাই কাষ্টমাৰটো ড্ৰপ কৰালহি ভাড়াত পাইছোঁ মই 70 তো মানে ডাউন টাউন হস্পিটেলৰ পৰা আনিলোঁ ইয়াত আহি ড্ৰপ কৰিলোঁ খানাপাৰা তো আৰু ইয়াৰ পৰাতে ভাড়া আজি পোৱা নাযাব ইয়াত গাড়ী বহুত আছে তো ছায়েন্স মিউজিয়াম নহ'লে হেল্থ চিটি ফালে যাওঁ তাতে ভাড়া উঠাম আৰু গাড়ী চাওকচোন কেনেকুৱা অৱস্থা আজি মই যোনটো কথা কওঁ মানে কম্পালচৰি হৈ যায় সেইটোৱেই তো খানাপাৰাৰ পৰা আহি ছায়েন্স মিউজিয়াম পাইছোঁহি তো লাগি গ'ল ভাড়া এটা আছে BSR হস্পিটেল চাগে জয়ানগৰ তো তাত যাওঁ গৈ পেলাই পিক আপ কৰোঁ গৈ আছোঁ ৰানিঙত মানে কেঞ্চেল কৰোঁ বুলি ভয় থাকে না দেওবাৰ দিনটো আৰু ভাড়াটো বহুত মুস্কিলত পোৱা যায় দেওবাৰ কেইদিন কাৰণ আজিকালি গেদাৰবিলাক আছে না ফাৰ্ষ্টকৈ উঠাই লয় আৰু আমাৰ কাম নাইকিয়া হৈ যায় তো সেইটো কাৰণে জল্দি গৈছোঁ তেওঁক পিক আপ কৰোঁগৈ ভাড়াটো আহি ইয়াত ড্ৰপ কৰালোঁ এইটো ৰেচিডেঞ্চি হয় তো সেইটো ভাড়াত পাইছোঁ মই 70 টকা মানে ৰেপিডত চব ফটো দি আছে তো এতিয়া আকৌ যাওঁ জয়ানগৰ তাত গৈ পেলাইহে ৰখিম কাৰণ এই ভিতৰত ৰখিলে ভাড়া চাড়া নাহে তাত গৈ পেলাই আকৌ এটা ভাড়া উঠাওঁ আৰু কিছুমানে মোক কমেণ্ট কৰি আছে যে ক'ৰ ডিষ্ট্ৰিক্টৰ গাড়ী চলি আছে এইবিলাক মই জাষ্ট ফটোতে দেখাব পাৰিম কাৰণ ভিডিঅ'টো যদি দেখাই দিওঁ তেওঁলোকে বহুত বেয়া পাব আৰু কমপ্লেইন কৰিব তো সেইটো কাৰণে দেখাম কোনোবা এদিন যদিও আজি ছানডে কিন্তু ৰেপিডে মানে ভাড়াবিলাক দিছে চব 70 টকীয়া ভাড়া 80 টকীয়ালৈ অহাই নাই তো আৰু এটা ভাড়া একচেপ্ট কৰিছোঁ তেওঁ এয়া স্মাৰ্ট বজাৰত আছে তেওঁক গৈ পিক আপ কৰোঁ তেওঁ ক'ত যায় ইমান নাজানো ড্ৰপ কৰি দেখাইছোঁ আহি ড্ৰপ কৰালহি তো এইটো বেষ্ট হস্পিটেল হয় তো ইয়াতে আহি ড্ৰপ কৰাইছোঁ তো এইটো পাইছোঁ 70 টকা অলপ বেছি ভিতৰত সোমাবলগীয়া হ'ল কি মানে বেষ্ট হস্পিটেল যেতিয়া লোকেশ্যন দিয়ে ফ্ৰণ্টত দেখায় কিন্তু আমি ভিতৰত সোমাবলগীয়া হয় এই বেষ্ট হস্পিটেল আহিলে চাওকচোন কিমান ধুনীয়া চাফা কৰি ৰাখে এনেকৈ যদি ৰাস্তাবিলাক চাফা কৰি ৰখাহেঁতেন কিমান ধুনীয়া লাগিলহেঁতেন ন চাওকচোন পুলিচৰ জীৱনবিলাক যদিও অলপ টান হয় কিন্তু পৰিৱেশটো বিৰাট ধুনীয়াকৈ ৰাখে দেখিছেনে এইবিলাক হস্পিটেল আৰু হেৰি হয় কেম্প হয় কিন্তু ইমান ধুনীয়াকৈ ৰাখিছে দেখিয়ে ভাল লাগে মানে আপুনি ভিতৰত সোমালে ক'বই নাপাব যে এইটো আপুনি কেম্পত সোমাইছে এনেকুৱা চাফা কৰি ৰাখে আমি যদি গাড়ীখন যিমানেই চাফা কৰি নাৰাখোঁ কোনো ধৰণৰ এক্সট্ৰা পইচা নিদিয়ে কাষ্টমাৰে যিমানেই নাৰাখক টকা বোলে চেণ্ট মাৰি ৰাখক কাষ্টমাৰ সেই 80 টকাটো কমাব চায়হে 70 টকা দিলে আৰু কমাব চায় মানে আজি দেওবাৰ দেখিয়ে ঘৰত গ'লোঁ ঘৰত গৈ ভাত পানী খাই তো এতিয়া ওলাই আহিছোঁ ওলাই আহি পেলাই জাষ্ট অন কৰিছোঁ ভাড়া লাগি গৈছে তো ৰেপিডত আহিছে তো যাওঁ তেওঁক গৈ পিক আপ কৰোঁগৈ
তেওঁ যাব বেছি নহয় 3 কিলোমিটাৰমান দূৰত যাব। তো ড্ৰপ কৰি মই দেখাই দিম কিমান পাইছোঁ। তো মানে দেওবাৰ দিনটো ইমানো বেয়া নহয় আৰু ইমান ভালো নহয়, মাজতে চলিব আৰু। তো যাওঁ পিক আপ কৰিমগৈ। এইটো হৈছে হকী ষ্টেডিয়াম ৰোড আৰু কাষ্টমাৰটোক আনি ইয়াতে ড্ৰপ কৰালৈ। তো পাইছোঁ 84, মানে ৱেইটিং চাৰ্জ লাগি পেলাই 84 হ'ল। তো বৰ্তমান হকী ষ্টেডিয়াম ৰোডতে আছোঁ। ভাড়া আহি আছে পল্টন বজাৰ মালিকে গম পোৱা নাই। ৰাতিপুৱাৰ পৰা যেতিয়া ভাড়া দেখিছোঁ ৰেপিডত বেছিভাগ পল্টন বজাৰ আৰু জুবিন ক্ষেত্ৰ আৰু আহিছে সোণাপুৰ, চব এইকেইটা ভাড়া আহি আছে। চানডে কি চব তাতে যায় নেকি? চাওঁ আৰু এটা ভাড়া উঠাওঁ। বুজিব পৰা নাই কি হৈছে। এইটো ভাড়া কমপ্লিট হৈছে বোলো অকণমান আগত যাওঁ, নাই আকৌ ভাড়া দিছে বেহৰবাৰী। তো বেহৰবাৰীত কাষ্টমাৰটো আছে, তেওঁ যাব বশিষ্ঠ চাৰিআলি স্কুলে দেখাইছে। ক'ত যে ইমান গম নাপাওঁ। তেওঁক গৈ পিক আপ কৰোঁ, ড্ৰপ কৰিলে গম পাব ক'ত গৈছে আৰু কিমান পাইছোঁ। ভালেই পাব লাগে এইটো ভাড়াত, কাৰণ অলপ দূৰ নিচিনা হ'ব না ডিষ্টেঞ্চটো। যদি বেহৰবাৰী ব্ৰিজৰ তলৰ পৰা কৰিছে তো মিনিমাম 80 টকাটো আহিব লাগে। তো যি নহওক পিক আপ কৰোঁ, ড্ৰপ কৰি মই দেখাই আছোঁ। কাষ্টমাৰটো মানে আহিছে বেহৰবাৰীৰ পৰা, তো ড্ৰপ কৰি আছোঁ এই বেলতলা যোনটো লক্ষী মন্দিৰ, তো তাতে আহি ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ পূৰাপূৰি 100 টকা। তো মানে আজি কি হৈছে, চব লং ভাড়া দেখাই আছে, শ্বৰ্ট ভাড়া বুলিবলৈ নাই। মানে জুবিন ক্ষেত্ৰ হওক, সোণাপুৰ হওক, পল্টন বজাৰ হওক, তাৰপিছতে মালিগাঁও, জালুকবাৰী, চব এইবিলাক ভাড়া আহি আছে ৰেপিডত। যেনেকৈ মই বিচাৰিছোঁ শ্বৰ্ট ভাড়া, আহি আছে লং ভাড়া। তো শ্বৰ্ট ভাড়াই উঠাম। য'ত বহি আছিলোঁ তাতে এটা ভাড়া লাগিছে, ইটো পাৰে আছে। তেওঁক গৈ মই পিক আপ কৰোঁ, তেওঁ যাব চিটি চেণ্টাৰ। তো ড্ৰপ কৰি দেখাই আছোঁ এইটো কিমান পাইছোঁ। আৰু বৰষুণ শুনিছেনে মাত? ভাল বৰষুণ দিব এতিয়া, তো জল্দি যাওঁ, বৰষুণত ধুনীয়া ভাড়া আহিব। কাষ্টমাৰটোক আহি চিটি চেণ্টাৰ ড্ৰপ কৰালোহি। তো এইটো ভাড়াত পাইছোঁ মানে 97, বহুত ধুনীয়া ভাড়া পাইছোঁ। মানে 95 দেখাইছিল, 2 টকা ৱেইটিং লাগিল, তো 97 হ'ল। তো বৰ্তমান মই এতিয়া আগফালে যাওঁ, কাৰণ বৰষুণ আহিছে, ধুনীয়া ভাড়া আহি আছে। মই অফলাইন কৰি পেলাই ভিডিঅ' ৰেকৰ্ড কৰিছোঁ, মানে ৰখিব টাইম নাই, ইমান বাজি আছে। তো আগফালে যাওঁ, ভাল ভাড়া এটা উঠাওঁ বেলতলা ফালে। এই চিটি চেণ্টাৰ ওচৰত বহি আছোঁ, ইয়াতে ভাড়া লাগিছে, মোৰ আগত আছে। তেওঁ উঠাই লৈ যাওঁ, ড্ৰপ কৰাংগৈ। কাষ্টমাৰটোক আনি ড্ৰপ কৰালোহি। তো এই পিছলৈ ড্ৰপ কৰাইছোঁ। তো এইটোত ভাড়া পাইছোঁ 80 টকা, মানে এক্সট্ৰা চাৰ্জ নাই দিয়া। তো 80 টকাই পালোঁ। তো বৰ্তমান এতিয়া আছোঁ বেলতলা ছাৰ্ভে, ইয়াতে এটা ভাল ভাড়া লাগে, তাকে ৱেইট কৰি আছোঁ। কাৰণ উবেৰটো অন কৰা নাই, উবেৰটো এতিয়া অন কৰিলে কম ভাড়া পোৱা যাব। সন্ধিয়া অন কৰিম, যেতিয়া ভাড়া নোপোৱা নাযায় তেতিয়া উবেৰ অন কৰিব লাগে, মানে ৰেপিড উঠাব লাগে। ৰেপিডত মানিটো বেছি দিয়ে না। মানে ভাড়া এটা লাগিছে, কিন্তু বহুত দূৰত আছে। তেওঁ একচেপ্ট কৰিছে আৰু তেওঁ গৈয়ে আছোঁ পিক আপ কৰিবলৈ। মানে মই আছোঁ লক্ষী মন্দিৰ আৰু কাষ্টমাৰটো আছে ৰুক্মিণী গাঁও, 2 কিলোমিটাৰ ডিষ্টেঞ্চত আছে। তো উঠাইছোঁ, কিয় উঠাইছোঁ মই ড্ৰপ কৰি দেখাই আছোঁ। কাষ্টমাৰটোক আহি খানাপাৰা ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ 120 টকা। এইটো মানে সন্ধিয়া হ'ল আৰু এচা জাম লাগি আছে, মই জাম দেখাই আছোঁ। চাওক, খানাপাৰা ব্ৰিজৰ তলৰ পৰা একেবাৰে এইফালে 6 মাইললৈকে পূৰা জাম লাগি আছে। আধা ঘণ্টাৰ ওপৰত বহি আছোঁ। এটা ভাড়া লাগিছে, মই তাকে গৈ আছোঁ পিক আপ কৰিবলৈ। মানে আন্ধাৰত আপুনি একো নেদেখে, ইমান আন্ধাৰ হৈ আছে। তো কাষ্টমাৰটোক পিক আপ কৰাৰ আগত ড্ৰপ কৰি দেখাই আছোঁ মই। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ জয়নগৰত, আহিছে উদয়নগৰৰ পৰা। তো এইটোত পাইছোঁ মানে 127 টকা, মাত্ৰ 2 কিলোমিটাৰ। আৰু বহুত ভাড়া লাগি আছে, মানে জামৰ কাৰণে একচেপ্ট কৰা নাই। তাৰ আগত অফলাইন ভাড়া মানে কমেও 10টা মাৰিছোঁ, শ্বৰ্ট ভাড়া 10টাত নাই কমেও 600-700 টকা আহিছে, অফলাইন হিচাপ কৰা নাই। তো এতিয়া আৰু এটা চাওঁ, চাই পেলাই ৰুমৰ ফালে যদি পাওঁ লওঁ, নহ'লে যামগৈ। আপোনালোকে সুধি থাকে ন যে ভাড়াবিলাক কেনেকৈ হিচাপত দিয়ে, কিমান ফেৰ দিয়ে আৰু কিমান দূৰত কিমান পইচা দিয়ে। মই স্ক্ৰীণত লগাই দিম, চাব আজি দেই। এটা শ্বৰ্ট ভাড়া উঠাইছোঁ, ওচৰতে আছে কাৰণে উঠালোঁ। আকৌ ইয়ালৈ আহিব, মই য'ত পিক আপ কৰিব যাম আকৌ ইয়াত আহি ড্ৰপ কৰিব লাগিব। তো তাকে যাওঁ, ওচৰতে কাৰণে লৈছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে বেলতলা তিনিআলি। এইটো ভাড়াত পাইছোঁ 70 টকা। তাৰপিছত আৰু এটা ভাড়া লাগিছে, এইটো আছে বেলতলা তিনিআলি। তেওঁ যাব পাতৰকুছি, তো তেওঁকো লৈ যাওঁ। আৰু পটক মাৰি আছে, আজি মানে ৰেকৰ্ডো পোৱা হোৱা নাই প্ৰায়ভাগ। যি নহওক দেখাই আছোঁ আৰু। কাষ্টমাৰজনক ড্ৰপ কৰালোঁ ফাইনেলি। তো এইটো ভাড়াত মানে 81হে পালোঁ, এক্সট্ৰা চাৰ্জটো পোৱা নগ'ল।
তো এতিয়া ৰুমত যামগৈ আৰু ৰখি নাথাকোঁ আৰু আৰ্নিংটো দেখাই দিম, আপোনালোকে চাই ল'ব। তো চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই। কথাই কথাই আজি ৰাতিলৈকে মোৱা গ'ল। ৰাতি মানে কেইটা এতিয়া 8টামান বাজিছে চাগে। তো মোৰ আৰ্নিংটো এইফালে ৰেপিডো লগাই দিম আৰু এক চাইডে উবেৰ লগাই দিম। তো আপোনালোকে চাই ল'ব আৰু অফলাইনটো মই লিখি দিম। আপোনালোকে টোটেলটো চাই লৈ মোক কমেণ্ট কৰি জনাব যে কিমান মাৰিছোঁ। আৰু যোনে কমেণ্ট কৰে না ছাবস্ক্ৰাইব কৰিলেও কমেণ্ট কৰিব। আৰু এইটো ভিডিঅ'ত মই লাইক টাৰ্গেট এটা ৰাখিম যাতে আপোনালোকে কমপ্লিট কৰে। লাইক টাৰ্গেটটো বেছি ৰখা নাই, 100টা লাইক কৰিলেই হ'ল। তো ইমানেই বিচাৰিছোঁ।